আমাৰ মানুহবোৰে সাধাৰণতে এটা কথা কয়, টকাই সকলো নহয়। কিন্তু বাস্তৱত সেইটো কথা কেতিয়াও হ'ব নোৱাৰে। টকাই আজি সমাজ ব্যৱস্থাটোত সকলো। টকা নহ'লে আজি সমাজ ব্যৱস্থাটোত আপুনি একোৱেই নাপায়। সেয়েহে টকা ঘটিবলৈ বা ধন ঘটিবলৈ চেষ্টা কৰক। আপুনি যদি আপোনাৰ জীৱনৰ শেষ সময়ছোৱাৰ কথাও ভাবি চায়, তেতিয়াহ'লে দেখিব তাতো কেৱল মাত্ৰ টকাই প্ৰয়োজন হ'ব। গতিকে টকা নহ'লে আপোনাৰ জীৱনটো যে অসম্পূৰ্ণ, সেইটো বাস্তৱ সত্য আৰু ধ্ৰুৱ সত্য। গতিকে এনেকুৱা ধৰণৰ কথা যে টকাই সকলো নহয়, এনেধৰণৰ কথাবোৰ মনৰ পৰা আঁতৰাই সকলোৱে কেনেধৰণে নিজকে আৰ্থিকভাৱে শক্তিশালী কৰিব পাৰি তাৰ প্ৰতি বৰ্তমান সময়ত মনোনিৱেশ কৰা সময়সমূহ সমাগত। কাৰণ আমি কাম নকৰা বাবেই, এলেহুৱাৰ বাবেই, ধন ঘটিবলৈ চেষ্টা নকৰাৰ বাবেই বা সহজতে সকলো বস্তু বিচৰাৰ বাবেই আমাৰ যিসমূহ কাম, এই কামসমূহ এতিয়া অসমভূমিত কৰিবলৈ লৈছে কেৱল মাত্ৰ বহিৰাগত লোকসকলে। আৰু আমি এই বহিৰাগত লোকসকলৰ তলত কৰ্মচাৰী হিচাপে কাম কৰিব লাগে। নিজৰ ঠাইসমূহত বা নিজৰ অঞ্চলসমূহৰ ভিন্ন প্ৰান্তৰ যদি আপোনালোকে চায়, ভিন্ন প্ৰেক্ষাপট যদি আপোনালোকে চায়, এইসমূহ আপোনালোকে দেখিব। সেয়েহে মই আপোনালোকক পুনৰ কওঁ, টকাই সকলো নহয়, টকাই সৰ্বোচ্চ নহয় কথাষাৰৰ আঁৰত যে টকাই সৰ্বোচ্চ হয়, এই কথাসমূহো কিন্তু আছে। সেইকাৰণে আপোনালোকে টকা ঘটিবলৈ চেষ্টা কৰক।